2028 জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান অপেন বেডমিণ্টন বিশ্বৰ 60খনৰো অধিক দেশে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত। এই মন্তব্য প্ৰকাশ কৰিছে BAIৰ আইন উপদেষ্টা দেৱজিৎ শইকীয়াই। নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড চেম্পিয়নশ্বিপত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে দেৱজিৎ শইকীয়াই। খুব ভাল লাগিছে। মই ছেমিফাইনেলখন চাই আছিলোঁ এতিয়া ফ্ৰান্সৰ লেনিয়াৰ আৰু কানাডাৰ এজন চাইনিজ অৰিজিন খেলুৱৈৰ মাজত খুব ক্ল'জলি কণ্টেষ্টেড মেচ হৈ আছে। দুইজন খেলুৱৈ এটা ছেট জিকিছে, থাৰ্ড ছেটখন আৰম্ভ হৈছে এইমাত্ৰ। চ' মই নিশ্চয় এই খেলখনত আৰু উপভোগ কৰিবলৈ সুবিধা পাম। আৰু এই টুৰ্ণামেণ্টখন খুব প্ৰফেচনেল ৱেত পতাৰ কাৰণে মই BAIক অভিনন্দন জনাইছোঁ। আৰু মই এইটো কৈও গৌৰৱান্বিত হওঁ যে BAIত মই লিগেল হেড হিচাপে আছোঁ। আই এম পাৰ্ট অফ BAI, বাট BAI যিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ সঞ্জয় মিশ্ৰৰ নেতৃত্বত BAI কামবোৰ কৰি আছে। মই ভাবোঁ যে আগন্তুক সময়ত ক্ৰিকেটৰ লগতে বেডমিণ্টনো বহুত উচ্চ স্তৰলৈ গতি 1977 পৰা BWF এই ৱৰ্ল্ড চেম্পিয়নশ্বিপটো আৰম্ভ কৰিছিলে আৰু ভাৰতত 2011ত লাষ্ট শেষৰবাৰৰ কাৰণে হৈছিলে। এই বছৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ তেওঁ প্ৰেছিডেণ্ট BAIৰ তেওঁৰ নেতৃত্বত এই টুৰ্ণামেণ্টখন ইয়াতে পাতিবলৈ পায়। মই ভাবোঁ যে ভাৰতবৰ্ষে যথেষ্ট সুবিধা পাইছে খেল চোৱাৰ। বিশ্বৰ আগশাৰীৰ খেলুৱৈসকলে ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু ইয়াৰ লগত বেডমিণ্টনৰ যিটো আমাৰ ধাৰা আগবাঢ়ি গৈ আছে, সেইটো যথেষ্ট উৎসাহিত হ'ব ইয়াৰ খেলুৱৈসকলে। যদিও আমাৰ খেলুৱৈসকলে মহিলাৰ ডাবলছত ছেমিফাইনেল খেলিব, অন্য ইভেণ্টকেইটাত ইমান বেছি আগবাঢ়িব নোৱাৰিলে, তথাপি মই ভাবোঁ যে যিহেতু আমি যোৱা 3-4 বছৰত উবেৰ কাপ, থমাছ কাপ চবতে ভাৰতীয় দলে যথেষ্ট ভাল কৰিছে আৰু লগতে বিশ্বৰ জুনিয়ৰ চেম্পিয়নশ্বিপতো আমাৰ ভাৰতীয় দলে প্ৰথমবাৰৰ বাবে এই বছৰতে ব্ৰঞ্জ মেডেল পাইছিলে। এই সকলো খেলুৱৈ এই টুৰ্ণামেণ্টখন ভাৰতত হোৱাৰ কাৰণে তেওঁলোকে আগশাৰী খেলুৱৈসকলক নিজ চকুৰে খেল চোৱাৰ সুবিধা পাইছে আৰু তাৰ